আৰু সমগ্ৰ দেশৰ লগতে ৰাজ্যত এতিয়া বলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ আৰু লোকসভা নিৰ্বাচনৰ ৰণসিঙা বজাবলৈ আজি অসমলৈ আহিব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিশাল জনসভা সম্বোধন কৰিব ৰাহুল গান্ধীয়ে দিনৰ 12:30 বজাত বৰঝাৰত উপস্থিত হৈ পুনে পুনে খানাপাৰালৈ আহিব কংগ্ৰেছ সভাপতি গৰাকী বিয়লি 3:45 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উত্তৰ পূবৰ কংগ্ৰেছ নেতৃত্বৰে আলোচনাত মিলিত হ'ব ৰাহুল গান্ধী ইয়াৰ পিছতে জিলা ব্লক আৰু প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ সৈতেও আলোচনাত মিলিত হ'ব কংগ্ৰেছ সভাপতিজন ইতিমধ্যে ৰাহুল গান্ধীৰ আগমনক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে প্ৰদেশ কংগ্ৰেছে খানাপাৰাৰ খেলপথাৰত 1 লাখৰো অধিক লোক সমবেত হোৱাৰ দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে সমান্তৰালকৈ ৰাহুল গান্ধীৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ শিবিৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আগমন ঘটিছে কংগ্ৰেছ কৰ্মীৰ ইয়াৰ লগতে খানাপাৰা খেলপথাৰত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা সন্ধিয়া পুনৰ দিল্লীলৈ উভতি যাব ৰাহুল গান্ধী আৰু পৰিৱৰ্তনৰ হুংকাৰেৰে আজি অসমলৈ আহিব ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল কালি মহানগৰী ৰাজপথত পদব্ৰজে এক ৰেলী উলিয়াই ইয়াৰ প্ৰচাৰ অভিযান চলোৱা দেখা গৈছিল প্ৰদেশ কংগ্ৰেছ তথা কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে আৰু আজি 12:30 বজাত খানাপাৰাত এক বিশাল জনসভা সম্বোধন কৰিব ৰাহুল গান্ধীয়ে খানাপাৰা প্ৰস্তুতিৰ বিষয়ে অধিক তথ্য আমি জানিম এই মুহূৰ্তত আমি সংযুক্ত হৈছো খানাপাৰাৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক অনিত প্ৰতিম বৰুৱাৰ সৈতে অনিত হয় নিশ্চয়কৈ জয়ন্ত প্ৰথমে কওঁ যে আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আহি উপস্থিত হ'ব কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীৰ আগমনক লৈ যথেষ্ট কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা বিশেষকৈ যিখিনি ঠাইত আচলতে যিসকল সাধাৰণ জনতা ইয়াত আহিব সেই সাধাৰণ জনতাৰ বাবে সুকীয়াকৈ ইয়াত ব্যৱস্থা কৰা হৈছে ঠিক যিসকল কংগ্ৰেছৰ বিধায়কসকল আছে বা সাংসদসকল আছে তেওঁলোকৰ কাৰণে সুকীয়াকৈ ঠাই বিয়াত ব্যৱস্থা কৰা হৈছে মূলতঃ এক কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে ৰাহুল গান্ধীৰ আগমনক লৈ আৰু কেইবাটাও কাৰ্যসূচী লৈ ৰাহুল গান্ধী অসমলৈ আহিছে বিশেষকৈ আজি ইয়াৰ পৰাই তেওঁ আনুষ্ঠানিকভাৱে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাব সমগ্ৰ উত্তৰ পূবৰ যি 25খন আসন আছে সেই 25খন আসনক লৈ কেনেধৰণে হ'ব আগন্তুক নিৰ্বাচন কিমান কংগ্ৰেছৰ দখলত যাব সেই সকলোখিনি আজি ইয়াৰ পৰাই নিৰ্ণয় হ'ব আৰু ইতিমধ্যে এই যি সভা এই সভাত 1 লাখৰো অধিক লোক সমাগম হোৱাৰ এক সম্ভাৱনা আছে আৰু ইতিমধ্যে কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই দাবী কৰিছে যে 1 লাখৰো অধিক ইয়াত লোক সমাগম হ'ব প্ৰথমে মই কৈলো যে এই যি বুথ সমাৰোহ এই বুথ সমাৰোহত তেওঁ ইয়াত 1 বজাত আহি উপস্থিত হ'ব আৰু 1 বজাৰ পিছতে এই সমাৰোহ এই গণ সমাৱেশৰ পিছতে তেওঁ 3:30 বজালৈকে ইয়াত এই খেলপথাৰত থাকিব 3:30 বজাত ইয়াৰ পৰা পুনে পুনে তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহলৈ যাব তাত তেওঁ প্ৰথমে উত্তৰ পূব কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ লগত তেওঁ বৈঠকত মিলিত হ'ব যি মুকুল চাংমা প্ৰাক্তন মুখ্যমন্ত্ৰী মেঘালয়ৰ তেওঁ তত্ত্বাৱধায়ক তেওঁ হৈছে এই উত্তৰ পূব কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ তেওঁ আহ্বায়ক আৰু তেওঁ নেতৃত্বত যি আছে সেই সকলোৰে লগত তেওঁ বৈঠকত মিলিত হ'ব তাত প্ৰায় 1 ঘণ্টা জোৰা তেওঁলোকে বৈঠকত মিলিত হ'ব আৰু মূলতঃ যে উত্তৰ পূবৰ যি 25খন আসন আছে সেই 25খন আসন কেনেধৰণে কংগ্ৰেছৰ দখলত আহিব পাৰে সেয়া আচলতে তেওঁলোকে নিৰ্ণয় কৰিব কাৰণ ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ যে লোকসভা নিৰ্বাচনত 2014 চনত মাত্ৰ 2014 চনত কংগ্ৰেছৰ হাতত মাত্ৰ 3খন আসনহে অসমৰ পৰা আছিলে আৰু সমগ্ৰ যদি আমি উত্তৰ পূবত চাওঁ তেনেহ'লে উত্তৰ পূবত মাত্ৰ 8জনকৈ সাংসদ 8খন আসন কংগ্ৰেছৰ দখলত আছে সমগ্ৰ উত্তৰ পূবত গতিকে সেয়া কেনেধৰণে বৃদ্ধি কৰিব পাৰে তাক লৈ পেলাই তেওঁলোকে চিন্তা চৰ্চা কৰিব আৰু এক ৰণকৌশল প্ৰস্তুত কৰিব আৰু তাৰ পিছতে সেই সমন্বয়ৰক্ষী সমিতিৰ লগত মিটিং সমাপ্ত হোৱাৰ পিছতে যিসমূহ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি আছে বা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি সম্পাদকসকল আছে তেওঁলোকৰ লগতো বৈঠকত মিলিত হ'ব কোনে কাক প্ৰাৰ্থিত্ব দিলে ভাল হ'ব কোন হ'ব যোগ্য প্ৰাৰ্থী এনেধৰণৰ কিছু বিবেচনা কৰিব সেয়াও সেই সভাও সেইখন আলোচনাও আচলতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতে অনুষ্ঠিত হ'ব এই সকলোখিনি আলোচনা কৰি তেওঁ পুনৰ দিল্লীলৈ উৰা মাৰিব ইতিমধ্যে প্ৰথমে মই কৈলো
যে বিজেপিয়ে ইতিমধ্যে দাবী কৰিছে যে সমগ্ৰ উত্তৰ পূবৰ 25খন আসনৰ ভিতৰত তেওঁলোকে 20ৰ পৰা 21খন আসন দখল কৰা তেওঁলোকে এক পৰিকল্পনা কৰিছে ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ঘোষণা কৰিছে লখিমপুৰৰ যিখন সভা হৈছিল সেই সভাখনত তেওঁ ঘোষণা কৰিছে যে উত্তৰ পূবৰ যি 25খন আসন আছে সেই 25খন আসনৰ 20ৰ পৰা 21খন আসন বিজেপিয়ে দখল কৰিব বুলি তেওঁলোকে দাবী কৰিছে আৰু সেই দাবীক প্ৰতিহিত কৰিবৰ কাৰণে আচলতে আজি আনুষ্ঠানিকভাৱে ইয়াতে ৰাহুল গান্ধী কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আজি সভা অনুষ্ঠিত কৰিব আৰু সেই 21খনৰ ভিতৰত 25খন আসনৰ ভিতৰত কিমানখিনি কংগ্ৰেছে দখল কৰিব পাৰে সেয়া অতি লক্ষণীয় হ'ব কিন্তু এইখিনিতে মই এটা কথা কওঁ যে সমগ্ৰ উত্তৰ পূবত এতিয়াও কংগ্ৰেছৰ 8খন আসন আছে 8খন আসন ইতিমধ্যে কংগ্ৰেছৰ দখলত আছে আৰু সমান্তৰালকৈ বিজেপিৰ হাততো কিন্তু 8খন আসন আছে আমি নেদাৰ কথা কোৱা নাই কেৱল বিজেপিৰ হাতত কিন্তু 8খন আসন সমগ্ৰ উত্তৰ পূবত আছে গতিকে দুইটা দলে যি ধৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে যে কেনেধৰণে আগন্তুক লোকসভা নিৰ্বাচনত অধিক আসন দখল কৰিব পাৰে তাক লৈ পেলাই আজি ইতিমধ্যে বিজেপিও নিজৰ ৰণকৌশল প্ৰস্তুত কৰিছে আৰু সমান্তৰালকৈ আজি এই সভাৰ পিছতে এক ৰণকৌশল প্ৰস্তুত কৰিব কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে হয় অনিত প্ৰতিম বৰুৱা যেহেতু টাৰ্গেট এবাৰ মোদীক পৰাভূত কৰাৰ টাৰ্গেট আৰু যাৰ বাবে সকলো দলক একত্ৰিত হোৱাৰ বাবে ইতিমধ্যে কুচকাৱাজ চলাই থকা হৈছে বিৰোধী পক্ষৰ ফালৰ পৰা আৰু তেনে সময়তে আজি ৰণদংকা বজাবলৈ আহিব গতিকে কিমান আশাবাদী কংগ্ৰেছ নেতৃত্ব এই মুহূৰ্তত এপিচিচিৰ কোনো নেতা বা কংগ্ৰেছৰ কোনো নেতা তাত উপস্থিত আছে নেকি জয়ন্ত এই মুহূৰ্তলৈকে আচলতে কোনো নেতা ইয়াত আহিলৈ উপস্থিত হোৱা নাই কেৱল আৰক্ষী যিসকল আছে বা অৰ্ধসামৰিক বাহিনী যিসকল আছে তেওঁলোক ইয়াত উপস্থিত হৈছে ইতিমধ্যে কিছু সময়ৰ পিছতে কিছু সময়ৰ পিছতে আচলতে কংগ্ৰেছ নেতৃবৰ্গ ইয়াত আহি উপস্থিত হ'ব এজনকৈ আৰু মূলত কিন্তু তাৰ উপৰিও কংগ্ৰেছৰ সভাপতি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা অসমৰ তত্ত্বাৱধায়ক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱাত তেওঁলোকে আচলতে ৰেলীও কৰি ইয়ালৈ আহিব 6 মাইলৰ পৰা তেওঁলোকে চাইকেল ৰেলী কৰি ইয়ালৈ আহিব এটা শোভাযাত্ৰা হ'ব মানৱেন্দ্ৰ কমপ্লেক্সৰ পৰা এটা শোভাযাত্ৰা আহিব এই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈকে এনেধৰণৰ বিভিন্ন কাৰ্যসূচী হাতত ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে আচলতে কংগ্ৰেছৰ কোনো ধৰণৰ নেতৃবৰ্গ ইয়াত আহি উপস্থিত হোৱা নাই অৱশ্যে কিন্তু আৰক্ষী অৰ্ধসামৰিক বাহিনী কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে যাতে ৰাহুল গান্ধী আগমনক লৈ কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা বা কোনো ধৰণৰ বিশৃংখল পৰিৱেশ যাতে সৃষ্টি নহয় তাক লৈ পেলাই যথেষ্ট উদ্বিগ্ন আৰু যথেষ্ট কটকটীয়া নিৰাপত্তা ইয়াত গঢ়ি তোলা হৈছে আমি পোনপটীয়া সম্প্ৰচাৰ প্ৰতিটো মুহূৰ্তত আমি দেখুৱাই যাম কিন্তু এইখিনিতে মই এটা কথা কওঁ যে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছে ইয়াৰ পৰাই ৰণদংকা বজাব মূলত আগন্তুক লোকসভা নিৰ্বাচনৰ আজি আনুষ্ঠানিক ৰণদংকা বজাব কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে নিশ্চয় অনিত প্ৰতিম ধন্যবাদ জনাইছো এই মুহূৰ্তত পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম